বড়ো চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবীৰে বড়োভূমিত প্ৰতিবাদী ৰেলী। এপছুৰ উদ্যোগত বড়োভূমিৰ ভিন্ন স্থানত বিশাল প্ৰতিবাদী ৰেলী। প্ৰতাৰণাৰ দিশে চুক্তিক লৈ নাযাবলৈ চৰকাৰক সকিয়নি এপছুৰ। হাগ্ৰামা চৰকাৰে শপত লোৱাৰ পাছতেই বড়োভূমিত পুনৰ প্ৰতিবাদ। বড়ো চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবীৰে ধাৰাবাহিক আন্দোলন এপছুৰ। বড়ো চুক্তি 2020ৰ সমূহ দফা ৰূপায়ণ আৰু আন কেইবাটাও দাবীৰ সমৰ্থনত এপছুৰ প্ৰতিবাদী কাৰ্যসূচী। চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবীৰে কোকৰাঝাৰ চহৰৰ বড়োফা শিশু উদ্যানৰ পৰা পুৱা 11 বজাত এপছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োৰ নেতৃত্বত উলিওৱা হয় এই বিশাল প্ৰতিবাদী ৰেলী। হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ৰেলীত অংশগ্ৰহণ কৰে শতাধিক এপছুৰ কৰ্মী সমৰ্থকে। বিশাল প্ৰতিবাদী ৰেলী কৰি এপছুৰ দাবী বড়োভূমিত বড়ো চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী। সংসদৰ শীতকালীন অধিৱেশনতে বড়ো চুক্তি ৰূপায়ণৰ বিধেয়ক উত্থাপন কৰি গৃহীত কৰাৰ দাবী। কাৰ্বি আংলং ডিমা হাছাওত বসবাস কৰা বড়ো কছাৰীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান। বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক পূৰ্ণাংগ মৰ্যাদা প্ৰদানৰ দাবী। শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ পৰা বিটিচিত অতিৰিক্ত গাঁও অন্তৰ্ভুক্তিকৰণ কৰা। বন অধিকাৰ আইন 2006 অনুসৰি জনজাতিসকলক ভূমিৰ অধিকাৰৰ প্ৰদান। আন্তঃগাঁথনি উন্নয়নৰ বাবে 1500 কোটিৰ বিশেষ উন্নয়ন পেকেজ মুকলি কৰা আদি কেইবাটাও দাবীৰে প্ৰতিবাদী ৰেলী এপছুৰ। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিবলৈ এপছুৰ স্মাৰকপত্ৰ প্ৰেৰণ। 2020 চনৰ 27 জানুৱাৰী চুক্তি হৈছিল। এই চুক্তি 5টা বছৰ হ'ল। 5টা বছৰৰ কিছু চুক্তি ৰূপায়ণ হ'ল, কিন্তু বহুতো চুক্তি ৰূপায়ণ হ'বলৈ বাকী আছে। 125th এমেণ্ডমেণ্ট ভাৰতৰ পাৰ্লিমেণ্টত পাছ কৰিব লাগে। সংসদত শীতকালীন অধিৱেশন আহি আছে আৰু ইয়াৰ লগতে আৰ্টিকল 280 সংশোধন কৰি পেলাই কেন্দ্ৰীয় চৰকাৰৰ পৰা পোনপটীয়া ইয়াত বাজেট পুঁজি দিব লাগে BTC BTRক। আৰু সীমা সম্প্ৰসাৰণ 60টালৈ মানে সমষ্টি বৃদ্ধি, এইবিলাক দফাক লৈ পেলাই আমি আজি ৰাজপথত ওলাইছোঁ। সমান্তৰালভাৱে কাৰ্বি আংলঙৰ ST হিলৰ মৰ্যাদা প্ৰদান কৰিব লাগে বড়োসকলক, আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক মানে পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰিব লাগে। ইফালে বড়ো চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবীৰে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা এপছুৰ। 20 নৱেম্বৰত নতুন দিল্লীত এপছুৰ ছেমিনাৰ। 21 নৱেম্বৰত যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী। ডিচেম্বৰত কোকৰাঝাৰত 2 লাখ লোকৰ সমাৱেশেৰে প্ৰতিবাদী কাৰ্যসূচী এপছুৰ। এই আন্দোলন চলিব আৰু অহা 20 নৱেম্বৰত নতুন দিল্লীত আমাৰ ছেমিনাৰ হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ 10খন শিক্ষিতক লৈ পেলাই আমি ছেমিনাৰ আয়োজন কৰিম বিল পাছ কৰাৰ কাৰণে, চুক্তি ৰূপায়ণৰ কাৰণে। 21 তাৰিখে যন্তৰ মন্তৰত ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী হ'ব আৰু ডিচেম্বৰ মাহত কোকৰাঝাৰত 2 লাখ লোকৰ মানে ইয়াত মানে অংশগ্ৰহণেৰে এটা বৃহৎ এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব। বিশ্বনাথতো এপছুৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল। বিশ্বনাথৰ কাছাৰী ময়দানৰ পৰা বিশ্বনাথ নগৰ হৈ কমলাকান্ত ক্ষেত্ৰত এই প্ৰতিবাদী সমদল সমাপ্ত কৰি জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে বিশ্বনাথ জিলা এপছুৱে। দুধনৈত গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল। বড়ো চুক্তি 2020ৰ সকলোবোৰ দফা ৰূপায়ণৰ দাবীৰে তামোলপুৰত এপছুৱে বিশাল প্ৰতিবাদী ৰেলী উলিয়ায়। তামোলপুৰৰ মটঙাপাৰ ৰাজহুৱা উদ্যানত এপছুৰ কেন্দ্ৰীয় উপসভাপতি উমেশ দৈমাৰীৰ নেতৃত্বত উলিওৱা হয় এই বিশাল প্ৰতিবাদী ৰেলী। তামোলপুৰ জিলাৰ মাজমজিয়াৰে সমদল কৰি তামোলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক তামোলপুৰ জিলাৰ আয়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে। জুনাইতো বড়ো চুক্তি 2020 অনতিপলমে কাৰ্যকৰী কৰাৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত কেইবাটাও বড়ো জাতীয় সংগঠনৰ প্ৰতিবাদী সমদল। মূৰ্কক চেলেক মিচিং কৃষ্টি ভৱনৰ পৰা সহস্ৰাধিক বড়ো জাতীয় সংগঠনৰ কৰ্মীয়ে জোনাই সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়ায়। এনেদৰে বড়োভূমিৰ কেইবাটাও স্থানত এপছুৰ উদ্যোগত বিশাল প্ৰতিবাদী উলিয়াই বড়ো চুক্তি ৰূপায়ণৰ দাবী কৰে এপছুৱে। ইফালে বড়ো চুক্তি 2020 কোনো কাৰণতে মানি নলয় বুলি স্পষ্টকৈ উল্লেখ কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। এতিয়া হাগ্ৰামা মহিলাৰী চৰকাৰে শপত লোৱাৰ পাছতেই এই বড়ো চুক্তিক উপেক্ষা নকৰিবলৈ এক প্ৰকাৰে সকিয়নি প্ৰদান এপছুৰ। ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট NKTV।